এই অনুভৱটো কি ক'ম, ইমান বেছি ভাল লগা অনুভৱ। এদিন মৰমী দাসক মই নিজে 21 চনৰ 18 জুনত হাতত ধৰি টানি আজৰি গাড়ীত উঠাই লৈ আনিছিলোঁ। আৰু সেই মৰমী দাসে যেতিয়া আজি ৰাষ্ট্ৰীয় মঞ্চ এখনত উঠি পুৰস্কাৰ গ্ৰহণ কৰিবলৈ গৈছে, সেইখিনি মুহূৰ্ত মোৰ কাৰণে জীৱনৰ আটাইতকৈ আৱেগিক মুহূৰ্ত আৰু মানে সফল মুহূৰ্ত বুলি ক'ব লাগিব আমি। কাৰণ সেই পৰ্যায়লৈ যে আমি নিব পাৰিলোঁ ভগৱানৰ আশীৰ্বাদত। তেওঁক আজি ৰাষ্ট্ৰীয় উৎপাদনমুখীও কৰিবলৈ চেষ্টা কৰিছে, স্বাৱলম্বী কৰিলোঁ। যিহেতুকে আজি বিশেষকৈ মৰমী এগৰাকী এনেকুৱা হ'ল যে মহিলা সবলীকৰণৰ এটা অনন্য উদাহৰণ হিচাপে থিয় দিলে। কাৰণ যেতিয়া সৰ্বভাৰতীয় পৰ্যায়ত মৰমী দাস নাৰ্চাৰী 16 নম্বৰ ষ্টলটো দেখি আমি ইমানেই গৌৰৱবোধ কৰিছোঁ যে অসমৰ পৰা যে আমি স্বাৱলম্বিতাৰ বাটত ৰাষ্ট্ৰীয় পৰ্যায়ত খোজ দিব পাৰিছোঁ, সেইটো আমাৰ কাৰণে আটাইতকৈ সৌভাগ্যৰ কথা। কেতিয়াৰ পৰা আপুনি NGOটো চলাই আছে? আমাৰ NGO 2010 চনত আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈছে। তাৰপিছত 2016 চনৰ পৰা আমি মানসিক ৰোগী আৰু নিচাগ্ৰস্ততাৰ কাম কৰি আছোঁ। আৰু 18 চনত আমাৰ চেণ্টাৰ আৰম্ভ হৈছে, পুৰুষৰ চেণ্টাৰ প্ৰথম আৰম্ভ হৈছে আৰু মহিলা 2021 চনত আৰম্ভ হৈছে। মৰমী দাস আমাৰ প্ৰথম ইনমেটছ আছে। কিমানমান আজিলৈকে আপুনি উদ্ধাৰ কৰি এনেদৰে আপুনি সুস্থ কৰি? প্ৰায় 50 জনৰ ওচৰা-ওচৰি। মই আৰু ইয়াৰে এতিয়া বাকীখিনি আমি ইণ্টিগ্ৰেট কৰিলোঁ। এতিয়া 22জন আমাৰ পুৰুষ মহিলা আছে আৰু শিশুসহ। মৰমী দাসৰ এটি পুত্ৰ আছে, তেওঁ বৰ্তমান 3য় শ্ৰেণীত অধ্যয়নৰত। আমি যিসকলক পৰিয়ালে নিব বিচাৰে তেওঁলোকক আমি পৰিয়ালৰ লগত সংযোগ কৰাই দিছোঁ। আৰু কিছুমান নলবাৰীতে আছে যিসমূহৰ পৰিয়ালে নিব বিচৰা নাই, দেখিও থাকে, ভালো পাইছে ইয়াত থকাৰ কাৰণে, কিন্তু তেওঁলোকে বোধহয় নিবলৈ সাহস কৰা নাই। সেইকাৰণে তেওঁলোককো আমি আশ্ৰয় প্ৰদান কৰি আছোঁ বৰ্তমান। কি উৎপাদন কৰে তেওঁলোকে? আমাৰ কেঁচুসাৰ আছে। আমাৰ আশ্ৰয় NGOৰ যিখিনি সদস্য, তেওঁলোকৰ বাৰীৰ পিছফালৰ যিখিনি জেগা এনেই পৰি আছে, সেই জেগাবিলাকত আমি কেঁচুসাৰৰ উদ্যোগ স্থাপন কৰিছোঁ। কেঁচুসাৰ আৰু বিভিন্ন ধৰণৰ পুলি, গজা, বেঙেনা পুলি, জলকীয়া পুলি, এনেকুৱা ধৰণৰ পুলিবিলাক ইয়াতে গজাওঁ, লাও গুটি পুলি গজাওঁ, ফুলৰ পুলি, এইখিনি আমি কৰোঁ। ষ্টল ক'ত কৰে আপোনালোকৰ ৰাখিছে বিক্ৰীৰ বাবে? আমাৰ এখন মহিলাৰ কাৰণে, বিশেষকৈ মহিলা চেণ্টাৰ সন্মুখত কাৰণে মহিলা আৱাসীসকলে চলায়। আৰু পুৰুষৰ কাৰণে গৰ্ডন স্কুলৰ সমীপত আছে। তাৰে মেইন মানুহ হৈছে ধৰ্মেন্দ্ৰ তালুকদাৰ, মোৰ কাষতে আছে। ধৰ্মেন্দ্ৰই নিজৰ দোকানৰ বিষয়ে অকণ ক'ব আপোনালোকক। আমাৰ এই চেণ্টাৰটো হৈছে ঠিকনাবিহীন মানসিক ৰোগী ৰখা চেণ্টাৰ, হাফৱে হোম, সমাজ কল্যাণ বিভাগৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত। আমি 2018 চনৰ পৰা ঠিকনাবিহীন বা ফেমিলি ডিনাই কৰা যিখিনি মানসিক ৰোগী, তেওঁলোকক ৰাখি আমি শুশ্ৰূষা কৰি আছোঁ। তাৰে ভিতৰত আমি তেওঁলোকক চিকিৎসা প্ৰদান কৰে ডিষ্ট্ৰিক্ট মেণ্টেল হেল্থ প্ৰগ্ৰামৰ জ্যেষ্ঠ মানসিক ৰোগী বিশেষজ্ঞ ডাক্তৰ নিপুল মহন্ত আৰু পূৰ্বৰ ক্লিনিকেল চাইক'লজিষ্ট সংগীতা দাস, নিহাৰিকা কণ্ডিল্য আৰু চাইক'ছ'চিয়েল ৱৰ্কাৰ মমী দেৱী, এওঁলোকে ট্ৰিটমেণ্টৰ পাৰ্টটো চায়। আৰু আমাৰ এতিয়ালৈকে প্ৰায় 50 জনৰ ওচৰা-ওচৰি ৰোগী আমি ৰাখিলোঁ। ৰখাৰ পিছত ভাল হোৱাৰ পিছত বহুখিনি ৰোগীক আমি ফেমিলিৰ লগত যোগাযোগ কৰি দিছোঁ। এতিয়া আমাৰ তাত 22জন, এতিয়া শিশুসহ 22জন পুৰুষ মহিলা আছে। আমাৰ 2টা চেণ্টাৰ পুৰুষৰ পৃথক কেন্দ্ৰ, আমি 2টা চেণ্টাৰ ভাড়াঘৰত চলাই আছোঁ। আৰু আমি তেওঁলোকৰ আৰ্থিক স্বাৱলম্বিতাৰ বাবে কিছুমান পদক্ষেপ হাতত লৈছোঁ। আৰু তাৰে ভিতৰত আমি গছপুলি ৰোপণ বা পুলি গজোৱা এনেকুৱা ধৰণৰ পদক্ষেপ লৈ 2 অক্টোবৰত আমি এই দোকানখন যিখন দেখিছে ফেহুজালি, এখন আৰম্ভ কৰিছিলোঁ। আৰু কাষতে চাহৰ দোকানখন আমাৰ আৱাসীসকলৰ দ্বাৰা পৰিচালিত। তাৰে আমাক এই বিষয়ে গম পাই নেশ্যনেল ইনষ্টিটিউট ফৰ এম্পাৱাৰমেণ্ট ফৰ ইণ্টেলেকচুৱেল ডিজেবিলিটি, পাৰ্চন উইথ ইণ্টেলেকচুৱেল ডিজেবিলিটি যিটো অফিচ আছে ছেকেন্দ্ৰাবাদত, তালৈ আমাক এখন এক্সিবিশ্যনত পাৰ্টিচিপেট কৰাৰ কাৰণে মাতিছিলে। আমি 8 আৰু 9 ফেব্ৰুৱাৰীত আমি কনফাৰেন্সত অংশগ্ৰহণ কৰোঁ। আমাৰ প্ৰথম মহিলা পেচেণ্ট মৰমী দাসক লৈ গৈছিলোঁ আমি। আৰু তাতে আমাৰ এই দোকানখন আমি তাতে দেখুৱাইছিলোঁ। আমি বেষ্ট ষ্টল এৱাৰ্ড লাভ কৰিছোঁ। ভাৰতৰ 15খন ৰাজ্যৰ পৰা অংশগ্ৰহণ কৰিছিলে, 33খন ষ্টল আছিলে। তাত আমি বিশেষ প্ৰথম স্থান অধিকাৰ কৰিব পাৰিছোঁ। আৰু ষ্টলখনত দিয়া আছিলে মৰমী দাস নাৰ্চাৰী। এইখিনি আমাৰ কাৰণে পৰম সৌভাগ্যৰ বিষয় যে পদপথৰ পৰা আহি আজি মহিলা এগৰাকী স্বাৱলম্বিতাৰ বাটত খোজ দি প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱাটো আমাৰ বাবে
আশ্ৰয় তথা আমাৰ গোটেই পৰিয়াল শুভাকাংক্ষীসকলৰ বাবে আজি গৌৰৱৰ মুহূৰ্ত আৰু সেইকাৰণে আজি সমূহ ৰাইজক এই বিষয়ে আমি অৱগত কৰিছোঁ আৰু লগতে এটা কথা আমি ক'ব বিচাৰোঁ যিসকল এনেকুৱা ধৰণৰ ইণ্টেলেকচুৱেল ডিজেবিলিটি পাৰ্চন ঘৰত আছে বা পৰিয়ালত বিভিন্ন মানসিক ৰোগত আক্ৰান্ত হৈ বিভিন্ন সমস্যাত জৰ্জৰিত হৈ আছে তেওঁলোককো আৰ্থিক স্বাৱলম্বিতাৰ বাটত এনেকুৱা ধৰণৰ পদক্ষেপ ল'ব পাৰে সকলোৱে আৰু আমি ৰাইজ তথা চৰকাৰলৈ বিনিময় অনুৰোধ যাতে তেখেতসকলে যিটো পদক্ষেপ লৈছে বা আমাৰ যিটো পদক্ষেপ সঁহাৰি দি আমাৰ উৎপাদিত সামগ্ৰীসমূহ অথবা মানে হাফুৱেমৰ দ্বাৰা যিখিনি সামগ্ৰী উৎপাদিত হৈ আছে বা বিক্ৰীৰ বাবে আমি উলিয়াই নিছোঁ বজাৰলৈ সেইখিনি সামগ্ৰী বিক্ৰীৰ বাবে চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰাটো আমি বিচাৰোঁ বিশেষকৈ ৰেলৱে প্লেটফৰ্ম হওক এয়াৰপৰ্ট হওক বিভিন্ন জেগাত আমাক এই সুযোগটো যদি দিয়ে তেতিয়াহ'লে এনেধৰণৰ তেওঁলোক আদৰ্শই হৈ উঠিব আৰু আৰ্থিকভাৱে তেওঁলোক সচ্ছল জীৱন যাপন কৰিব পাৰিব আৰু এটা কথা আমি দুইখন দোকান আমাৰ পুৰুষৰ যিখন দোকান সেইখন গৰ্ডনৰ সন্মুখত আছে দুইখন দোকানে পদপথত আছে আমি প্ৰত্যেকটো মুহূৰ্ত আমি শংকাত আছোঁ যিহেতুকে যিকোনো মতে বতাহ বৰষুণ হ'লে বা ৰ'দ বেছি হ'লে আমি দোকানখন ক'লৈ নিম কি কৰিম এনেকুৱা ধৰণৰ মানে শংকাত আছোঁ আৰু 2 নম্বৰ কথা দুইটা কেন্দ্ৰই ভাড়াঘৰত আছে আমাৰ প্ৰায় 30,000 টকা আমি ঘৰ ভাড়া দিব লাগে তাৰোপৰি কোন মুহূৰ্তত ঘৰৰ মালিকে আমাক ঘৰ খালী কৰি দিব পাৰে এই ধৰণৰ মানে কিছুমান চিন্তা আমাক জুৰুলা কৰি ৰাখিছে য'ত আমি এই 22জন মানুহক আমি ক'লৈ নিম গছৰ তলৰ পৰা বা নানান মানে সমস্যাৰ জৰ্জৰিত মানুহখিনি ৰাখি আছোঁ পিছত যদি আমি ঘৰৰ মালিকে আমাক কিবা কয় তেতিয়া আমি ক'লৈ যাম কি কৰিম আমাৰ আশ্ৰয় পৰিয়ালৰ অনবৰতে লাগি থকা এই দুটা ভয় আমাক লাগি আছে আৰু আমাৰ ঠাইৰ অভাৱত আমি বহুখিনি মানুহ ৰাখিব পৰা নাই এতিয়াও নলবাৰী জিলাত বহুখিনি এনেকৈ পদপথত জীৱন যাপন কৰা আমি দেখিছোঁ কিন্তু আমাৰ যিটো সা সুবিধাৰ অভাৱ হৈ আছে থকা ঠাইৰ অভাৱ বা বিভিন্ন সমস্যাৰ জৰ্জৰিত কাৰণে আমি তেওঁলোকক আনিব পৰা নাই কিন্তু আমি দেখিলে আমাৰ অতি দুখ লাগে আমাক বহুতে যোগাযোগ কৰে আমি ঠাই দিব পৰা নাই বা আমাক যদি অকণমান বহল ঠাইটুকুৰ আমি পাওঁ আমি তেওঁলোকক সেৱা শুশ্ৰূষা প্ৰদান কৰিবৰ কাৰণে আশ্ৰয় পৰিয়াল সদায় সাজু হৈ আছোঁ 24 ঘণ্টা আমি ৰাইজৰ কাৰণে এওঁলোকৰ কাৰণে আছোঁ কিন্তু আমাৰ অকণমান সুবিধা দিলে আমি এইখিনি কৰিবলৈ আগবাঢ়ি যাম আৰু শেষত সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ লৈ যোৱাৰ আঁৰত যিসকল ব্যক্তিৰ নিৰলস চেষ্টা শুভেচ্ছা বা আমাক আগুৱাই নিয়াৰ যিখিনি চেষ্টা কৰি আছে আমাক তাৰ বাবে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।